বাটত আছে কণাবিধি আৰু এবাৰ কণাবিধিয়ে বাট আগচি ধৰিলে ছফিকুল আলী উৰফে ফাদাৰৰ ছফিকুল আলী আৰু উৰফে ফাদাৰে আসলতে গু সৰবৰাহ কৰিব গৈছিল আৰু গু সৰবৰাহ কৰিবলৈ গৈ ওমচিয়াং নৈত উঠি গৈছে ছফিকুল। আমি দৃশ্যাংশ দেখুৱাম সবিস্তাৰে খবৰৰ সবিশেষ মুহূৰ্তত লৈ আনিছো। ডাঙৰ খবৰ মুহূৰ্তত আমি লৈ আনিছো। টুপাতলিৰ ওমচিয়াং নৈত উটুৱাই নিলে এজনক আৰু টুপাতলিৰ অসম মেঘালয় সীমান্তৰ ওমচিয়াং নৈত অঘটন সংঘটিত হৈছে আৰু পাহাৰীয়া খৰচুতা ওমচিয়াং নৈৰ কোবাল খুঁটে এতিয়া উটুৱাই নিছে এজন লোকক আৰু মঙলবাৰে পুৱা সংঘটিত হৈছে ঘটনা। নিখোজ হৈছে গু সৰবৰাহকাৰী আৰু সুদীৰ্ঘ দিনৰ পৰা অসমৰ পৰা মেঘালয়লৈ অবৈধভাৱে গু সৰবৰাহ কৰি আহিছিল এটা চক্ৰই আৰু মঙলবাৰেও পাহাৰীয়া লুংলুঙীয়া পথেৰে গৰু সৰবৰাহ কৰা হৈছিল। মেঘালয়লৈ পাৰ কৰি থকাৰ অৱস্থাতে ওমচিয়াং নৈত গৰুসহ সৰবৰাহ কৰি ছফিকুল আলী উৰফে ফাদাৰ নিখোজ হৈছে বুলি জানিব পৰা গৈছে। আৰু মন কৰিবলগীয়া কথা এই যে এটা বৃহৎ চক্ৰই বিগত বহুদিন ধৰি এনেদৰে অসমৰ পৰা মেঘালয়লৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি বৃহৎ ব্যৱসায় চলাই আহিছে। যদিও স্থানীয় ক্ষেত্ৰীয় আৰক্ষীয়ে কিন্তু এই ক্ষেত্ৰত অতি ৰহস্যজনকভাৱে চকু মুদা কুলিৰ ভাও ধৰি আহিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি এই ঘটনাটো সংঘটিত হ'বলৈ পাইছে। আৰু ইপিনে গৰু সৰবৰাহকাৰী চক্ৰৰ সৈতে কোন প্ৰত্যক্ষভাৱে জড়িত আছে সেই আৰক্ষীয়ে সঠিক তদন্তৰ অন্ততহে আসলতে পোহৰলৈ আনিব পাৰিব বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাই আছো টুপাতলিৰ অসম মেঘালয়ৰ সীমান্তৰ ওমচিয়াং নৈত অঘটন। পাহাৰীয়া খৰচুতা ওমচিয়াং নৈৰ কোবাল খুঁটে উটুৱাই নিছে গু সৰবৰাহকাৰীক। নিখোজ হৈছে কাহিকুছিৰ ছফিকুল আলী উৰফে ফাদাৰ আৰু উল্লেখ্য যে নৈৰ পানীত নিখোজ হোৱা লোকজন গৰু সৰবৰাহৰ সৈতে জড়িত। সুদীৰ্ঘ দিনৰ পৰা অসমৰ পৰা আচলতে মেঘালয়লৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি আহিছিল এটা চক্ৰই আৰু মঙলবাৰেও পাহাৰীয়া লুংলুঙীয়া পথেৰে গু সৰবৰাহ কৰি মেঘালয়লৈ আচলতে পাৰ কৰি আছিল আৰু সেই সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে। খৰচুতা ওমচিয়াং নৈত গৰুসহ উটি গৈছে সৰবৰাহকাৰীজন কাহিকুছিৰ ছফিকুল আলী উৰফে ফাদাৰ বুলি জানিব পৰা গৈছে। নিখোজ হৈছে আৰু বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। মন কৰিবলগীয়া কথা এই যে এটা বৃহৎ চক্ৰই বিগত বহুদিন ধৰি এনেদৰে অসমৰ পৰা মেঘালয়লৈ গু সৰবৰাহ কৰি আহিছিল, কিন্তু ক্ষেত্ৰীয় আৰক্ষীয়ে এই ক্ষেত্ৰত অতি ৰহস্যজনকভাৱে চকু মুদা কুলি ভাও ধৰি আহিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি এই ঘটনা সংঘটিত হ'বলৈ পাইছে। আৰু গৰু সৰবৰাহকাৰী চক্ৰৰ সৈতে আৰু কোন কোন আচলতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছে সেয়া তদন্তৰ অন্ততহে আচলতে ঘৰলৈ আহিব। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি ভাষ্য আগবঢ়াইছো। ইয়াত মানে কিবা গৰু সৰবৰাহ কৰা মানুহ বুলি কয়। গৰু সৰবৰাহ ৰাস্তাটো পাৰ কৰোঁতে কালি এজন মানুহ ইয়াৰ পৰা সন্ধানী হোৱা বুলি কয়। আমাক এটা নিৰুদ্দেশ সম্পৰ্ক দিয়াত আমি আহি চালো। ইয়াত পশ্চিমবংগৰ নিৰ্দেশমৰ্মে আমি NDRF বিচাৰি আছো। এতিয়ালৈকে কোনো সন্ধানো ল'ব পৰা নাই। কেইটামান বজাত হৈছিল ঘটনাটো? পুৱতি নিশা বুলি ক'লে সিহঁতৰ ঘৰৰ মানে পুৱতি নিশা। মানুহজনৰ নাম কিবা আলি বুলি ক'লে, এইটো কনফাৰ্ম মই এতিয়া চাই আছো কিবা ক'লে। আজি আলি বুলি ক'লে কিবা নামটো ক'লে। মই এতিয়া আমি NDRF SDRF আহিছে, এতিয়া চাই আছো। কওকচোন কি হৈছিল দাদা? আমি ভালকৈ নাজানো। আপোনাৰ কি হয়? মোৰ ভনীজন আহে। কি নাম আছিলে? ছফিকুল ইছলাম। কি হৈছিলে, কি বুলি শুনিছে? শুনা পাইছো গৰু পাৰ কৰি নিওঁতে আৰু কিবা মানুহটো নাপাত্তা হৈ গ'ল। কেতিয়া হৈছিলে ঘটনাটো? এতিয়া শুনা মতনে পাইছো যে আজি 3টা বজাত না 4টা বজাত ৰাতিপুৱা। তাৰমানে নানাজনে নানান কথা কৈ থাকে। এজনে কয় ৰাতিপুৱা গৈছে, এজনে কয় 3টা বজাত গৈছে। এইখিনি আৰু এইফালে অসমৰ পৰা মেঘালয় গৰু লৈ যাই আছিলে। তাৰপিছত পানী উটুৱাই লৈ গ'ল। পানী উঠাই লৈ গ'ল না কি হ'ল মানে ভালকে শুনা পোৱা নাই। আৰু লগত মানুহ নাছিলে নেকি? মানুহ বোলে আৰু আছিল নেকি 10জন মানুহ। এজনক উটুৱাই নিলে। এতিয়া পোৱা নাই নেকি মানুহজন? নাই, পোৱা নাই। কি নাম আছে বুলি কৈছিলে মানুহজন আপোনাৰ? ছফিকুল ইছলাম। ক'ত ঘৰ? কাহিকুছি। কিমান বয়স হ'ব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111।